Good morning friends. আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ মোৰ লাইফৰ এটা ৰেগুলাৰ দিন। এয়া মই আৰু মোৰ ল'ৰা, এবছৰীয়া ল'ৰা, আমি দুটা ওলাইছোঁ মৰ্ণিং ৱাক কৰিবলৈ ৰাতিপুৱাই ব্ৰেকফাষ্ট কৰি উঠি আহি কেনে। আৰু এয়া ধুনীয়া ধুনীয়া ফুলবোৰ চাইছোঁ আমাৰ ছ'চাইটিৰ তলত লগাই থোৱা। আৰু আপোনালোকক অকণমান আমাৰ এৰিয়াটো দেখাই দিলোঁ বিল্ডিঙৰ তলত। আৰু এয়া ল'ৰা আৰু মোৰ হাজবেণ্ড, এওঁলোকে অকণমান কোৱালিটি টাইম স্পেণ্ড কৰি আছে হাজবেণ্ডে অফিচত যোৱাৰ আগতে। মোবাইলটো দিব নালাগে, তথাপিও অকণমানকৈ দিওঁ আৰু যাতে 2-4টা কাম কৰি ল'ব পাৰোঁ ময়ো ছাইড বাই ছাইড। আৰু সিও যেন পিছলৈ মোবাইলটো লৈ একদম অবছেছড হৈ নাযায়, গতিকে অকণমান দিওঁ। নতুনকৈ শিকিছে এইটো গেম, গতিকে বিৰাট খুচ দেখিছেনে। এয়া ৰাতিপুৱাৰ পৰা দুপৰীয়া হৈ গ'ল, তাক খুৱাই বোৱাই চব ছাইড কৰি এয়া মই লৈছোঁ লাঞ্চ। আজি ভাত, দালি, এয়া মিক্স ভেজিটেবল আৰু অকণমান চিকেন কাৰী আৰু 2 পিচ নেমু আৰু মানে আমি কাজি লেবু নাপাওঁ দিয়কচোন, এইবোৰকে খাব লাগে। ভাত চাত খাই লৈ অকণমান মাক পুতেকে খেলিছোঁ। তাক মই পকাত এই গাদীখন লগাই দিওঁ, তাতেই খেলিবলৈ দিওঁ। আজিকালি ঠাণ্ডা যে অকণমান, সি কিন্তু গাদীত নাথাকে, অ'ত গুচি যায়। তাক আকৌ ধৰি আনিব লাগে। এইটো খোজকাঢ়িব শিকিছে যে, এনেকৈ অ'ত ধৰি থিয় হৈ খোজকাঢ়ি ফুৰে, তাতেই ধূপ ধাপ পৰি থাকে। এইটো পৰিলে দেখিলে। এতিয়া মই বনাব আহিছোঁ চাহ। দেউতাক আহিব ওলাইছে, দেউতাক আহি পাইছেহি একচুৱেলি অফিচৰ পৰা, গতিকে তেওঁৰ কাৰণে মাত্ৰ একাপ চাহ, কাৰণ মই চাহ কমেই খাওঁ। আৰু এইটো মোৰ কোলাত, গোটেই যি ৰন্ধা বঢ়া কৰোঁ এনেকৈ কৰিব লাগে, কাৰণ তাক মই ক'তো থ'ব নোৱাৰোঁ। চকুৰ আঁৰত থ'লেই মানে ক'ত গৈ উঠিব, আকৌ ক'ৰ পৰা পৰিব, কি বস্তু টানি মূৰৰ ওপৰত পেলাব, একো ভৰসা নাই। গতিকে যিমান পাৰোঁ তাক মাটিত থৈ কেনে, ধৰক ডাইনিং টেবুলতে চব্জি তব্জি কাটিলোঁ, তেনেকৈ হৈ যায়। কিন্তু যদি তেনেকুৱা কৰিব নোৱাৰোঁ আৰু গেছত কাম কৰিব লাগে, তাক পৰাপক্ষত কোলাত ৰাখোঁ। এনেই কেতিয়াবা তাৰ চেয়াৰ এখন আছে, তাতে ছিট বেল্টটো লগাই কেনে বহাই থওঁ। ইমান উৎপাত কৰে নহয়, সেইখনৰ পৰাই মোৰ পৰি যাব যেন লাগে। বেল্টডাল টানি খুলিব খোজে, আৰু মই ওলাই নানিলে কান্দে একেবাৰে, জানেনে। বহি থাকিবলৈ এক জেগাত ৰেষ্ট্ৰিক্টেড হয়, সি বিৰাট বেয়া পায়। সেইকাৰণে মানে মই তাক এনেকেই লৈ কেনে কৰোঁ আৰু। তাৰ কাৰণে ৰিস্কি হয়, তথাপি যিমান পাৰোঁ সাৱধান হওঁ আৰু কৰোঁ। চাহত আদা পাউডাৰ দিলোঁ, আজি কেঁচা আদা নাছিলে, আৰু ইলাচি এটা দিলোঁ। আৰু এয়া চাহ উতলিছে দেখিছেনে। চাহ উতলোৱা দেখাবলৈ যাওঁতে কি হ'ল জানে, মোৰ চাহ উফৰি কেনে গোটেইখন পৰি থাকিলে নহয়। লাহেকৈ গেছটো চোলাটো মই বদলাম, এই বেছি জুই ওলোৱা চোলাটোৰ পৰা কম জুই ওলোৱা চোলাটোলৈ এইটো ট্ৰান্সফাৰ কৰি দিম, ৰ'ব দেখিব। আৰু এইয়া এভৰিডে পাউডাৰ লৈ আছোঁ, কাপতে দিওঁ আৰু পাউডাৰটো, আৰু সেইফালে চাহটো উতলাই আছোঁ। ইয়াৰে পিছত আপোনালোকে অকণমান লাম্বা ক্লিপ এটা দেখিব মোৰ কিচেনৰ, কাৰণ অকল সেইটোৱে নহয়, মই ল'ৰাৰ কাৰণেও বনালোঁ অকণমান স্নেক্স। ইউজুৱেলি তাক গধূলি মই ফ্ৰুট দিওঁ, কিন্তু আজি মানে অকণমান ৰান্ধিয়েই দিম, কাৰণ সি লাঞ্চ কমকৈ খাইছে। আৰু এই কিচেন চাফা কৰিছোঁ মই, এয়া দেখিছেনে। টয়লেট পেপাৰ ৰোল লৈ চাফা কৰি দিছোঁ, যি হাতৰ ওচৰত পাওঁ সেই দিয়ে চাফা কৰি লওঁ আৰু। ল'ৰাৰ খুব উৎসাহ ৰন্ধা বঢ়া কৰাত, দেখিছেনে হাতত চামুচ। আৰু এইফালে এটা কেক, ৰেডিমেড কেক এটা আছিলে, সেইটো বোলো অকণমান গৰম কৰি দিওঁ দেউতাকক মাইক্ৰ'ৱেভত, যাতে ভিতৰত চকলেটটো গলি যায়। গলি গ'লে খাবলৈ ভাল লাগে নহয় জানো। এইটো 30 ছেকেণ্ডছৰ কাৰণে এইটো গ'ল ভিতৰত। আৰু আমি ৰখি আছোঁ, কাৰণ মোৰ ল'ৰাই মাইক্ৰ'ৱেভৰ ভিতৰত কি চলি আছে চাই থাকিবলৈ বিৰাট ভাল পায়। এতিয়া আমি বাকিম চাহ বাকোতে আপোনালোকৰ পৰে নাই বাৰু। মোৰ মানে চচপেনটো ইমান বেয়া, জোঙা মুখখন নাই, গতিকে পূৰা পৰি যায়গৈ। তথাপি আৰু উপায় নাই, চবতছে সৰু চচপেনটোত বনালোঁ, কাৰণ মাত্ৰ একাপ চাহ, আৰু এইটোৰ পৰা পৰে মই জানো। সেইকাৰণে চিংকৰ কাষতে মই এইটো লৈ থৈছোঁ, বোলো ইয়াতেহে বাকিম, আৰু যি পৰে বেচিনটোতে পৰিব। এইয়া চাহটো আমি দি থৈ আহোঁ, আহি কেনে ৰান্ধিব লাগিব অকণমান মোৰ ল'ৰাৰ কাৰণে স্নেক্স। এইফালে মই যাব ওলাইছোঁ ফটো ষ্টুডিঅ' এখনত, কেইখনমান ফটো প্ৰিণ্ট আউট কৰিব দিছিলোঁ। আচলতে এই ডেক'ৰেশ্যনৰ পিচটো কিনিছোঁ, এই যে লাইট জ্বলি আছে, প্ৰত্যেকটো লাইটৰ তলতে এখনকৈ মানে ফটো লগাব পাৰি। তো এইটো লাইটটো মই লগাই দিলোঁ, এমেজনৰ পৰা আনিছিলোঁ, আৰু 2খনেই ফটো আছিলে প্ৰিণ্টেড। আজিকালি প্ৰিণ্টেড ফটো নাথাকে নহয়,
আজিকালি খালি ডিজিটেলে থাকে চব সেইকাৰণে মানে ফোনৰ পৰা কেইখনমান ফটো প্ৰিণ্ট কৰিব দিছিলোঁ এতিয়া গৈ ষ্টুডিঅ'ৰ পৰা মই লৈ আনোগৈ আমি এয়া আহি পায়েই গ'লোঁ কাৰণ ঘৰৰ একেবাৰে ওচৰতে এয়া আগে আগে গৈ আছে এওঁলোকে ফটো লৈ ল'লে বাপেক আৰু পুতেকে আৰু মই পিছফালৰ পৰা অকণমানি ৰেকৰ্ডিং কৰি দিলোঁ আৰু এতিয়া পিছে আমি ঘৰ নাযাওঁ দেই কৈ আছোঁ আমি হাইৱেত অকণমান টুৰ এটা লৈ কেনেহে ঘৰ যাম এই আগত লেফ্ট হেণ্ড ছাইডত দেখিছেনে লাইট জ্বলি আছে যে এইখন কেৰালি বুলি লিখা আছে যে ঘৰৰ ওচৰতে এখন ভাল ৰেষ্টুৰেণ্ট বুলি এবাৰ আহিলোঁ আৰু ইমান বেয়া বিৰিয়ানী খালোঁ নহয় এই লাম্বা হামি এটা দিছোঁ এতিয়া টুবু যাম ন এইটো চাওক এতিয়া শুইছে যেতিয়া মই আৰু ভ্লগিং কৰিব নোৱাৰোঁ তাক পথালিকে ধুনীয়াকৈ ল'ব লাগিব যাতে সি শান্তিত শুব পাৰে এনেও ঘৰ পালোৱেই বাৰু কাপোৰ এযোৰ অৰ্ডাৰ কৰিছিলোঁ চাদৰ মেখেলা এযোৰ আজি আহি পাইছে বেছি দিন লগা নাই এসপ্তাহৰ ভিতৰতে তেওঁলোকে ডিছপেচ কৰি দিছে শিৱসাগৰৰ পৰা আহিছে বেংগলৰলৈ এসপ্তাহৰ ভিতৰতে আহি পাইছে দেখিছেনে ৰিভা দ্য এথনিক ষ্ট'ৰৰ পৰা আহিছে এইবিলাক আকৌ খুলোতে ভয় লাগে নহয় ভিতৰত আকৌ কাপোৰখন কটা গ'লে একচুৱেলি মানে য়েল্লো কাপোৰ এযোৰৰ খুব দৰকাৰ হৈ আছিলে অকেজন এটা আহি আছে আপোনালোকক দেখাই থাকিম আৰু ব্লগত কি অকেজন আৰু ক'ত মই পিন্ধিম এইযোৰ আৰু এইটো ছাইড কৰি থওঁ দেই কেক এটা খাবলৈ লৈছিলোঁ কেমেৰাটো তলফালে কৰি লওঁ এইযোৰ দেখিছেনে মৰম লগা আহিছে নহয় জানো ব্লাউজ পিচ আচলতে বিয়া এখন আছে এওঁৰ ফ্ৰেণ্ডৰ তাতে হালধিৰ কাৰণে মানে এওঁলোকে কৈছে যে য়েল্ল'হে পিন্ধিব লাগিব এতিয়া মই ভাবিছোঁ য়েল্ল' যদি পিন্ধিব লাগে তেনেহ'লে য়েল্ল' কাপোৰ মোৰ একেবাৰেই নাই য়েল্ল'টো মানে কিনায়ে নহয় কিয় জানো গতিকে এবাৰ য়েল্ল' এযোৰ ল'লোঁ আৰু সেই উপলক্ষে ডিজাইনটো ভাল লাগিছে ন এইটো ৰিবি ডিজাইন বুলি কয় মানে মই প্ৰথমবাৰহে লৈছোঁ দেই মোৰ মানে ইমান আইডিয়া নাই ৰিবি ডিজাইনৰ বিষয়ে তো বোৱা কাপোৰবিলাক ভাল লাগে সেইকাৰণে ভাবিলোঁ এইবাৰ এনেকুৱা এযোৰ লওঁ এই পাট চাটটো আৰু চবেই পিন্ধিব ভালো নালাগে এইখন পিছে অসমীয়া বিয়া নহয় গতিকে তাত মেখেলা চাদৰ এনেও কম দেখা পাম তথাপি আৰু পাট কাপোৰ লোৱাতকৈ এবাৰ ভাবিলোঁ বোৱা এযোৰকে লওঁ চাদৰখন আকৌ দূৰৰ পৰা নহয় গ্ৰীণ লাগে পিকচাৰত মই যেতিয়া অৰ্ডাৰ কৰিছিলোঁ তেওঁলোকৰ মানে ভিডিঅ'টোত দেখিছিলোঁ চাওকচোন কাৰণ ব্লেক আৰু য়েল্ল' এই যে আঁচ আছে নহয় আঁচ থকাৰ কাৰণে এনেকুৱা লাগে যেন ভিডিঅ'ত মানে পিকচাৰত গ্ৰীণ কালাৰ হৈ আহে ভালেই লাগিছে নহয় জানো ব্লাউজটো পিন্ধিলেহে গম পাব কাপোৰযোৰ যে হালধীয়া পতি তেওঁলোকে লগাই দি পঠাইছে মই মানে অৰ্ডাৰ দিওঁতেই কৈছিলোঁ যে ৰেডি টু ৱেৰ মোক লাগে তো ৰেডি টু ৱেৰৰ অকণমান এক্সট্ৰা চাৰ্জ লয় 150 নে 250 কিবা এটা লৈছিলে আৰু পাহৰিলোঁ তো মুঠতে গোটেই কাপোৰযোৰ এৰাউণ্ড 2000ত হৈ গৈছে মানে চিলনি লৈ কিনে নাই 2150 টকা চব মিলি পৰিছে 2150 তেনেকুৱাই নহয় জানো দামবিলাক বহুত দিন হ'ল মই মেখেলা চাদৰ লোৱাই নাই এই যে প্ৰেগনেঞ্চি পষ্টপাৰ্টাম সৰু পোৱালিলৈ বিয়াটো খাব যোৱা নহয়েই বাৰু সেইকাৰণে আৰু নতুন কাপোৰো কিনা নহয় দহি বটা আৰু তাতে বেংগলোৰ গুচি আহিলোঁ ইয়াততো পিন্ধিবলৈ অকেজন নাই কালাৰকেইটা ভাল দিছে দেই ইয়াতে থকা কালাৰকেইটাই দিছে ব্লু আৰু ৰেড ভাল লাগিছে বাৰু এতিয়া পিন্ধাহে কথা আৰু বিয়া খোৱাহে কথা আৰু বিয়াখনলৈ যেতিয়া যাম আপোনালোকক নিশ্চয় লগত লৈ যাম দেখাম বাৰু কেনেকুৱা লাগে কিহৰ লগত পিন্ধিব পাৰোঁ মই মানে ইমান ষ্টাইলবোৰ নাজানো ভালকৈ কিহৰ লগত কি পিন্ধে কেনেকৈ পিন্ধে তো হ'ব আৰু তাতে আৰু সৰু পোৱালি থকা মানুহ ন গতিকে কিবা এটা মেনেজ কৰি পিন্ধিব লাগিব আৰু
জনাব হা কাপোৰযোৰ কেনেকুৱা লাগিছে মোক শ্বুট কৰিব নাই কালাৰটোৱে মই পৰাপক্ষত য়েল্লো নিপিন্ধো তাৰমানে এনেই আৰু ভাই চইচ তেনেকুৱা নহয় যে মই খুব বেয়া পাওঁ কালাৰটো ভালেই পাওঁ লোৱাই নহয় কিবা কাৰণত হ'লেও কেমেৰাটো অকণমান মোৰ ফালে কৰি লৈছোঁ দিনটোৰ কথা কওঁ আচলতে ব্লগিং নহয় মই আগে পিছে ব্লগিং কৰা নাই সেইকাৰণে মানে খুব অকৱাৰ্ড লাগে মোৰ ব্লগিং কৰিবলৈ নিজৰ লাইফটো পাব্লিকলি ৰাখিবলৈ কিন্তু এতিয়া দেখিছোঁ ল'ৰা যিহেতু লাহে লাহে ডাঙৰ হৈ আছে তাৰ কাৰণে এই মেমৰিজবোৰ যেন মই সাঁচি ক'ৰবাত ৰাখিব পাৰোঁ যাতে সি ডাঙৰ হ'লে চাই মায়ে এনেকৈ মোৰ লগত অ'ত গৈছিলে ত'ত গৈছিলে এইটো কৰিছিলে সেইটো কৰিছিলে সেইকাৰণে আৰু অকণমানকৈ নিজৰ লাইফটো ডকুমেণ্ট কৰি ৰাখিব খুজিছোঁ যাতে এদিন মই বুঢ়া হৈ গ'লেও মই চাব পাৰোঁ সি বাৰু সময় পাই নাপায় চাই নাচায় মইতো চাব পাৰিম এটা সময় এনেকুৱাও গৈছিলে ইমান ব্যস্ত আছিলোঁ ল'ৰাৰ লগত সেই আৰু অমুকত ফুৰিব গৈছিলোঁ তমুকটো খাইছিলোঁ আৰু অথনি যে মই আপোনাক কৈছিলোঁ গধূলি হেৰি বুলি এতিয়া অৱশ্যে ডিনাৰ চিনাৰ কৰি ল'লোঁ দেই অকণমান দেৰি হ'ল আপোনালোকক যে কৈছিলোঁ মই ফটো প্ৰিণ্ট কৰিব যাম বুলি ফটো এখন প্ৰিণ্ট কৰিলোঁ দেখিছেনে আলমাৰীত লগাই লৈছোঁ ফটোকেইখন আপোনালোকক বাৰু মই এটা কুইক শ্লাইড শ্ব' লগাই দিম ভিডিঅ'টোত কোনকেইখন ফটো লগালোঁ ফটোকেইখন দেখাই দিম এইখন সাগৰৰ পাৰত দেখিছেনে উডুপি গৈছিলোঁ মা দেউতা মানে মোৰ শাহু মা শহুৰ দেউতা বায়েক ভিনদেউ তেনেকৈ গোটেইখিনি গৈছিলোঁ ফেমিলি ভেকেশ্যনত তেতিয়া আমি মানে চান্স পালে সাগৰ পিনেহে বেছি যাওঁ দেই এইখন গৈছিলোঁ এবাৰ পণ্ডিচেৰীত মই এইটো পিছফালে পোৱালি দেউতাকৰ লগত হাতত হাত ধৰি শুই আছে বালিত এইখন গোৱা গৈছিলোঁ এবাৰ নৱেম্বৰ মাহত তেতিয়াৰ এইখন এটা বৰ ধুনীয়া পেলেচ চাব গৈছিলোঁ এবাৰ জেগাটো পাহৰিলোঁ য়েল্লাগিৰি আছিলে খুব সম্ভৱ য়েল্লাগিৰি বুলি এটা হিল ষ্টেচন আছে ইয়াতে তাতেই এইখন চিকমাগলুৰ গৈছিলোঁ চিকমাগলুৰৰ হয় আৰু এইটো গৈছিলোঁ আমি শ্ব'ৰ টেম্পল চাবলৈ মহাবলীপুৰমত তাৰে এইটো য়েল্লাগিৰিত সেই পেলেচ চাব গৈছিলোঁ বুলি যে কৈছোঁ তাৰে হয় দেউতাকৰ লগত ল'ৰাৰ ফটো এইটো গৈছিলোঁ মাইচৰ চাবলৈ মাইচৰ পেলেচ আছে যে ইমান ধুনীয়া জানেনে পেলেচটো এইটো তাতে গৈছিলোঁ আৰু এইখন গৈছিলোঁ আমি মুল্যাংগিৰি বুলি এটা হিল টপ ট্ৰেক আছে ট্ৰেকটো আৰু গোটেইখন কৰিব পৰা নাই আধালৈ গৈছোঁ মাক পুতেক বাপেক আৰু লগত এইটো বান্দৰটো দেই এইটো এটা সময়ত তাৰ এনেকুৱা অবছেশ্যন আছিলে চবতে আমি তাক লৈ যাব লাগে আৰু এইখন খুব সম্ভৱ পণ্ডিচেৰী আছিলে অৰ'ভিল বিচৰ দেউতাকৰ লগত ল'ৰা আকাশত উৰি আছে এনেকুৱা সৰু সৰু ডেকৰ আইটেমবোৰ য'ত নিজৰ মেমৰিবোৰ সাঁচি থ'ব পাৰি ভাল লাগে নহয় জানো ৰাদাৰ দেন ফুলৰ থোপা কিনা বা কিবা সেইকাৰণে কিনিলোঁ আৰু এটা ৰুমৰ কাৰণে বুলি এনেকুৱা এটা কিন্তু কেনেকুৱা লাগিছে এজ এ ডেকৰ আইটেম জনাবচোন আপোনালোকে কি বস্তুৰে ডেক'ৰেট কৰে মই একচুৱেলি আজিকালি একোৱেই ডেক'ৰেট কৰিব নোৱাৰোঁ কাৰণ মোৰ ল'ৰাই লাহে লাহে খোজকাঢ়িব শিকিছে ইণ্ডিপেণ্ডেণ্টলি খোজ নাকাঢ়ে ফাৰ্ণিচাৰত ধৰক ধৰি উঠে এই চোফাখনতে ধৰি গোটেইখন চোফাৰ চাৰিওফালে খোজকাঢ়িলে বা বিচনাৰ হেৰিবিলাকত ধৰি কেনে সি খোজকাঢ়ে তো তাৰ ভয়তে মানে তাৰ লেভেলততো একো ফাৰ্ণিচাৰ ৰাখিবই নোৱাৰোঁ চব বস্তু মানে সজোৱা আইটেম গোটেইবোৰ ওপৰত উঠাই দিছোঁ কাঁচৰ ৱাছ যিবিলাক থাকে বা ফুলদানি চুলদানি এই সজোৱা বস্তুৰ ভিতৰত এই পিছফালে দেখিছেনে তাৰহে খেলনাবিলাক এতিয়া মোৰ সজোৱা বস্তু ত'ত টেডি বেৰ অথনিটো মই খোজ দিছিলোঁ এখন সৰু চাই গাড়ীত য'তে ত'তে পৰি থাকে কিমান সময় থাকিব আৰু ন এক হাতেৰে তাক কোলাত লৈ লৈহে কৰিব লাগিব কাৰণ ক'তো থৈও মই যাব নোৱাৰোঁ এই পৰি যোৱাৰ ভয় খুব চঞ্চল হৈ গৈছে এতিয়া বয়সটোও বেছি সিহঁতৰ এনেকুৱা যিহেতু ক্ৰল কৰিব পাৰে বিচনাৰ পৰাই পৰি যায় নেকি বিচনাত থ'লে সেইটো এটা চিন্তা লাগে তাক খেলিবলৈ মাটিতে গাদী এখন মই লগাই দিছোঁ তাতে খেলি থাকিলেও মানে হেৰি কৰি ৰাখিব নোৱাৰে এক জেগাত লিমিট কৰি ৰাখিব নোৱাৰে সি গাদীখনৰ পৰা নামি আহিবই মোক বিচাৰি মাক ক'ত গৈছে বুলি মই হাৰ্ডলি 1-2 ছেকেণ্ডৰ কাৰণে যাওঁ নহ'লে যি কৰিব লাগে পৰাপক্ষত হয়তো তাক কোলাত লৈ কৰোঁ আৰু নহ'লে তাৰ এখন ঠেলা গাড়ী আছে কি কয় সেইখনক ৰ'ব
প্ৰেম আৰু মানে সেইখনত তাক বহুৱাই ছিট বেল্টটো মাৰি দিওঁ, কিন্তু সেইখনত সি থাকিব নোখোজে, খুব খং কৰে, মায়ে মোক অকলে বান্ধি থ'লে নেকি, মানে তাৰ লগত ইণ্টাৰেক্ট কৰিব লাগিব কাম কিবা কৰিলে, আৰু নহ'লে তাক সেয়াই আৰু পৰাপক্ষত চকুৰ সন্মুখত ৰাখিয়ে যিমান পাৰোঁ আৰু বিচনাতে অগৰম বগৰম বস্তু হাতত দি ক'ত এটা কাপোৰ জাপিলোঁ, ত'ত এখন ডকুমেণ্ট থ'লোঁ, এনেকেই চলি আছে আৰু। এতিয়া কৰিলোঁ ডিনাৰ, ৰাতিপুৱাৰ পৰা কি কৰিলোঁ কওঁ আপোনাক। শুই উঠিলোঁ অকণমান, তোৰ হাজবেণ্ড অফিচ যোৱাৰ পিছতে তাক এওঁ অফিচ গ'লে মানে তাক গাড়ীত এটা ৰাউণ্ড মাৰাব লাগে, গাড়ীখনত উঠি খুব ভাল পায়, ষ্টেৰিঙত ধৰি খুব চলায়, তাক তাতে আমাৰ পাৰ্কিঙতে ৰাউণ্ড এটা মাৰাই দিওঁ আৰু তাৰপিছত গাড়ীৰ পৰা নামি মাক পুতেকে অকণমান ৱাক এটা কৰোঁ, মৰ্ণিং ৱাক। ৱাকৰ পৰা আহি কেনে তাৰ খানা পিনা এইবিলাক চবে সৰু সুৰাকৈ তাৰ খানা পিনা বনাওঁ। তাৰপিছত ৱাক কৰি আহি কেনে কি কৰিলোঁ আজি, হয় সি খালে, তাৰপিছত তাৰ নেপ টাইম থাকে, অকণমান খেলা মেলা খোৱা, বেছিভাগ সময় এইবিলাকতে মোৰ যায় তাৰ লগত ৰিলেটেড। খৰচা চাফা কৰিবলৈ মানুহ এগৰাকী আহে, তো সেইটো লৈ ইমান ষ্ট্ৰেছ নাই আৰু, কাৰণ অকলে বাচ্ছা লৈ থাকিলে সাৰা মোচা এইবিলাক কৰিবলৈ অকণ অসুবিধাও হয়, বহুতে বাৰু কৰে। এণ্ড ৰেচপেক্ট টু দিছ উইমেন যোনে ইমানখিনি কৰিব পাৰে অকলে অকলে। মই তথাপি অকণমান হেল্প এটা লৈছোঁ আৰু মানুহগৰাকী আহে আৰু ইণ্টাৰেক্ট কৰে। এতিয়া কালি অৱশ্যে কালি তেওঁ মানে বাচন ধুই আছিলে হা, তেওঁৰ নাম মুনি লক্ষ্মী, আমি লক্ষ্মী বুলি মাতো আৰু তেওঁ আক্কা আক্কা মাতে, আক্কা মানে ইয়াতে বাইদেউ আৰু। তেওঁ বাচন ধুই আছে আৰু মই ইয়ালৈ মানে খানা বনাই আছোঁ, চুইট পটেটো থাকে যে মিঠা আলু, মই মিঠা আলু বইল কৰিছোঁ তালে। তেওঁ মানে মোক কৈ আছে যে এইটো বস্তু আমি বোলে সৰু ল'ৰা ছোৱালীক নোখোৱাওঁ, এইটো খোৱালে পেট বেয়া হয়, বিশেষকৈ মাকেও খাব নালাগে যদি ব্ৰেষ্ট ফিডিং কৰি আছে, কাৰণ তেওঁ জানে যে মই ব্ৰেষ্ট ফিডিং কৰি আছোঁ। তো মোক কৈছে আক্কা तुम भी नहीं खाना और बेबी को भी नहीं खिलाना ये। এতিয়া মই জনাততো মিঠা আলুটো ভাল বস্তু, খুব হেভি এমাউণ্টছ অফ কাৰ্বহাইড্ৰেট থাকে, সৰু ল'ৰা ছোৱালীৰ কাৰণে ভাল আৰু খুৱাবলৈ, চিম্পল এটা ফাইবাৰ থাকে বস্তু, সেইকাৰণে মই দিলোঁ। এতিয়া তেওঁ কোৱাৰ পৰা মানে মই চিন্তাত পৰি গৈছোঁ। আপোনালোকে জনাবচোন সৰু ল'ৰা ছোৱালীক মিঠা আলু খুৱাব পাৰি নে নোৱাৰি, আপোনালোকে কিবা শুনিছে নেকি? তেওঁৰ অৱশ্যে গোটেই কালচাৰটোৱে বেলেগ নহয়, তেওঁ মানে মোক কৈ থাকে যে আপুনি হেৰি খুৱাব, ৰাগী, ইহঁতি ইয়াতে ৰাগী খায়, আমিতো সৰুৰ পৰা লুথৰি খাইছোঁ, ধৰক চুজি খাইছোঁ, এইবিলাকে খাওঁ, মাৰ ভাত, কিন্তু ইহঁতে মানে মোক চাউলো দিব মানা কৰিছে। তেওঁ মানে কৈ আছে আপুনি যে চাউল দিয়ে তাক চাউল নিদিব, চাউল দিলে বোলে কি এটা ক'লে, চাউল দিলে পেটটো বোলে গৰম হৈ যায়, চাউল সৰু ল'ৰা ছোৱালীক খুৱাব নালাগে, আৰু খোৱালেও একেবাৰে মানে নৰম কৰি গেলাই কেনে খুৱাব লাগে, আৰু পৰাপক্ষত দিবই নালাগে। ৰাগী পাউডাৰ আৰু এটা, ময়ো বেংগলৰ আহিহে চিনি পাইছোঁ দেই, ৰাগী বুলি যে এবিধ বস্তু আছে, মই মানে অসমত থাকোঁতে মই নাজানিছিলোঁ। ইয়াতে এওঁলোকে খাই কি ৰাগীৰ মুদ্দে বনাই, এনেকুৱা বল বনাই লয়, ৰাগীটো বইল কৰি কেনে তাক ঘি দি সানি পিটিকি কেনে বল বনায়, আৰু যেনেকৈ আমি ভাত খাওঁ তৰকাৰীৰ লগত, তেনেকৈ সিহঁতি ৰাগীটো তৰকাৰীৰ লগত খায়, যেনেকৈ আফ্ৰিকানবিলাকে যেনেকৈ ফুফু বোলা বস্তুটো খায় নহয় ইহঁতি তৰকাৰীৰ লগত, তেনেকৈ ইহঁতি ৰাগী মুদ্দে খায়, মাছ মাংস সকলোৰে লগত খায় আৰু চাম্বৰ তাম্বৰৰ লগত। তেওঁ কৈছে যে আমি সৰু বাচ্ছাকো এইটো খুৱাওঁ, ৰাগীটো আপুনি গাখীৰত বইল কৰিব আৰু ঠাণ্ডা হ'লে চামুচ দি খুৱাই দিব। এতিয়া মোৰ ল'ৰা এনেকুৱা মানে আজিকালি সি চামুচ দি একো নাখায়, তাক লাগে টেক্সচাৰ, যিকোনো মানে এনেকুৱা চামুচ দি আইচক্ৰীম জাতীয় মানে গলা টাইপ যিবিলাক বস্তু থাকে নহয়, বা মিক্সিত মাৰি দিয়া ভাত চাত, এইবিলাক সি খাবলৈ 2-3 মাহ আগতেই এৰিছে, মানে খানা দিয়াৰ কিছুমান পিছতে আৰু সেইবিলাক নহ'ব, তাক লাগে মুখত লাগাকে মানে ভাত বা চব্জিও বেছি বইল হ'লে নহ'ব, ফুলকবি মই অকণমান বইল কৰি চটে কৰি কেনে দিওঁ, তেনেকৈ সি খায় আৰু। তেওঁ মানে মোক কৈছে আপুনি ইমান বোলে এইবিলাক দাঁত বস্তু খুৱাই, হেৰি কৰি খুৱাব, অকল ভাত গলাই খোৱালে হ'ল বোলে, মিক্সিত মাৰি কেনে যি তৰকাৰী বনাই লগত লৈ, আৰু নহ'লে ৰাগী খুৱাব, ৰাগী খোৱালে খুব ভাল। এতিয়া মোৰ মানে মানুহজনীৰ সন্মুখত গিল্টেই লাগে, মানে তেওঁ ইমান ধুনীয়াকৈ উপদেশ এটা দিছে, মই মানিব পৰা নাই, মোৰ মনেই নামানে, মানে ৰাগী যিটো বস্তু মই নিজেই নাখাওঁ, সৰু ল'ৰা এটাক নতুন বস্তুটো কেনেকৈ খুৱাওঁ ন।
ৰাগী নহ'লেও চুইট পটেটৰ কথাটো মানে অকণমান মানিছোঁ, তেওঁ কোৱাৰ পৰা মই খোৱা নাই। তথাপি কোনোবাই যদি জানে মোক ক'বচোন, এইটো বস্তু সৰু ল'ৰা ছোৱালীক খুৱাই নে নোখোৱাই মিঠা আলুটো, আৰু খোৱালে কেনেকৈ খুৱাই বা নোখোৱালে কিয় নোখোৱাই, পাৰিলে কমেণ্টত লিখি দিবচোন। আজিৰ ব্লগটো ইয়াতে মই শেষ কৰোঁ। লগত কিছুমান ক্লিপ এড কৰি দিম। দিনটো সৰু সুৰা কিবা কিবি চাহ বনালোঁ, কিবা ৰান্ধিলোঁ, অকণমানি মানে গোটেইখনটো আৰু ৰেকৰ্ড কৰিব নোৱাৰি, অসম্ভৱ অকলে থাকিলে। আৰু সা সৰঞ্জামো মোৰ নাই দেই, বহুত বস্তু লাগে দেখোন ব্লগিং কৰিবলৈ, মই নতুনকৈহে গম পাইছোঁ। তো সেইবিলাক যিহেতু নাই, অ'ত ত'ত কেমেৰাত হৈ অকণমান ৰেকৰ্ডিং কৰিব চেষ্টা কৰিছোঁ। ইয়াতে লগাই দিম আৰু। এতিয়ালৈ মই মোৰ ডেজাৰ্টটো খাওঁ। হাৰ্ট শ্বেপ দেই, মানুহজনে মৰম কৰক নকৰক, মই নিজকে মৰম কৰোঁ আৰু। ডেজাৰ্ট খাওঁ, ৰাতিটো ইয়াতেই শেষ কৰোঁ। পুনৰ অহাটি ব্লগত লগ পাম। প্লিজ ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিব, আৰু নিশ্চয় কমেণ্ট কৰি মোৰ লগত কথা পাতিব। মই কিমান কথা কি গম পাইছা নহয়, ফটাফট এইটোৰ পিছত সেইটো কৈ থাকোঁ। মোৰ লগত প্লিজ কথা পাতিব। আই উইল ৰিপ্লাই টু এভৰি কমেণ্ট যিমানখিনি পাৰোঁ। বাই, গুড নাইট।